নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে পঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা, যিটো পঞ্জাৱ নেশ্যনেল বেংক বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 750টাকৈ লোকেল বেংক অফিচাৰৰ পোষ্ট মুকলি হৈছে। যদি আপুনি এই পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু পঞ্জাৱ নেশ্যনেল বেংকৰ বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। 750টাকৈ লোকেল বেংক অফিচাৰৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পঞ্জাৱ নেশ্যনেল বেংক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 750টাকৈ লোকেল বেংক অফিচাৰৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে লিখা আছে পঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পদসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 23/11/2025লৈকে লাষ্ট ডেটটো থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে 23 তাৰিখলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। নৱেম্বৰ মাহৰ 23 তাৰিখলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। পঞ্জাৱ নেশ্যনেল বেংক হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 750 লোকেল বেংক অফিচাৰ, যিটো LBO পোষ্ট মুকলি হৈছে। পঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা 750টাকৈ LBO পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকে পোষ্টৰ নামটো দেখিবলৈ পাইছে। পঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পদসমূহৰ নামটো যিহেতু লোকেল বেংক অফিচাৰৰ পোষ্ট মুকলি হৈছে, LBO পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 750টাকৈ পোষ্ট দেখিবলৈ পাব। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। SCৰ কাৰণে 104টা আছে, STৰ কাৰণে 49টা আছে, OBCৰ কাৰণে আপোনালোকৰ 194টা আছে, EWSৰ কাৰণে 67টা আছে আৰু UR কাৰণে 336টাকৈ ভেকেঞ্চি আছে। ইয়াৰে আপোনালোকৰ 86টা ভেকেঞ্চি অসমতো দেখিবলৈ পাব। এক্সাম চেণ্টাৰটো আপোনালোকৰ অসমৰ এক্সাম চেণ্টাৰসমূহ হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ। এই চেণ্টাৰসমূহত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ মন্থলি 48,480 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে 85,920 ৰুপিছলৈকে, মানে 85,920 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপুনি 20 বছৰৰ পৰা মেক্সিমাম আপুনি 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। চিডুল কাষ্ট বা চিডুল ট্ৰাইব হ'লে আপোনালোকে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। অৰ্ডাৰ বেকৱাৰ্ড ক্লাছ হ'লে মানে OBCৰ হ'লে আপোনালোকে 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWDৰ হ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে। আপুনি যদি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি থৈছে তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আপোনালোকৰ যিটো RRB, যিটো ৰিজনেল ৰুৰেল বেংকৰ, যিহেতু আপোনালোকৰ এক্টৰ মতে 1934 যিখন এক্ট আছিলে, সেই এক্টৰ মতে আপোনালোকৰ 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে লোকেল লেংগুৱেজটো জানিব লাগিব। আপুনি যদি অসমৰ কাৰণে আবেদন কৰে আপুনি আছামিজটো ভালকৈ জানিব লাগিব। যদি আপুনি বাহিৰৰ কোনোবা বেংকৰ কাৰণে আবেদন কৰে তেতিয়া আপুনি আপুনি যিটো বেংকৰ কাৰণে আবেদন কৰে সেই বেংকটোৰ আপোনাৰ যিটো লোকেল লেংগুৱেজ আছে সেইটো আপুনি জানিব লাগিব। লগতে আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, যিটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজটো দিয়া আছে। PWBDৰ কাৰণে আপুনি 59 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। লগতে আপোনালোকে SC STৰ কাৰণে 59 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল অৰ্ডাৰ্ছৰ কেণ্ডিডেট আছে তেওঁলোকে 1,180 টকা, মানে আপোনালোকে 1,180 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদিহে আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতো গৈ আপোনালোকে আবেদন কৰিব পাৰিব। লগতে মই ডাইৰেক্ট অনলাইন এপ্লাইনৰ ফৰ্মৰ লিংক দিম, তাতো আপোনালোকে গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰাৰ পিছত আপোনালোকে যিখন ফৰ্ম ফিল আপ কৰিব, ছাবমিট কৰিব, সেইখন আপোনালোকে প্ৰিণ্ট কৰি ল'বলৈ নাপাহৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ যিটো 3 নৱেম্বৰ তাৰিখৰ পৰা, যিহেতু 3 নৱেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 23 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপুনি আবেদনসমূহ কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।